হেল্ল' মৰ্ণিং বুট পোলাও বনাইছিলোঁ, খাই ল'লোঁ। আনফালে মিষ্টাৰে গাড়ী ধুই আছে। তাৰপাছত সকলো গা পা ধুই ওলালোঁ। আজি যাম নগাঁৱলৈ। এয়া মই আৰু মোৰ বেটা। তাৰপাছত নগাঁও মানে আজি মামাহঁতে দোৱা কৰাইছে, তালৈকে যাব লাগিব। আমাৰ দাৱাত আছে আৰু মামাহঁতে খুব জোৰ কৰি মাতিছে যে আহিবই লাগিব, তোমাক ইবাৰো মাতিছিলোঁ নাহিলা, এইবাৰ আহিবাই। তো ভাবিলোঁ যে ইমান জোৰ কৰি মাতিছে, এপাক গৈ আহোঁ। তাকে ভাবি ওলাই দিলোঁ। এয়া তাৰপাছত কিছু দূৰ গৈ কিবা এটা খাবলৈ মন গ'ল, লৈ ল'লোঁ মেডাংগল। খাই খুব ভাল পাওঁ। তাৰপাছত আনফালে দেখিছে ছাইডত এখন বাগান আছিল, চাহ বাগান আৰু চাহ বাগিচা। তাতে মানে ফটো উঠিম বুলি ভাবিছিলোঁ, কিন্তু ইফালে আকৌ দেৰিও হৈ আছে, দোৱা কৰাব, দোৱা কৰাৰ আগতে গৈ পাব লাগিব। সেইকাৰণে নুঠিলোঁ। তাহাঁত কিছু দূৰ গৈ পালোঁ। অলপ বহাৰ পাছতে তেওঁলোকে খাবলৈ আনি দিলে। ভাত সাজ খাই ল'লোঁ। আৰু এয়া কি খাইছোঁ জানেনে? সৰুকালৰ খুব খাইছিলোঁ এইটো বিগ বাবুল। খাই বৈ মাজনীৰ লগত ওলাই গ'লোঁ অকণ। তাৰপাছত এয়া ঘৰত যাবলৈ ওলাইছোঁ। তেওঁলোকে আগবঢ়াই দিছেহি। আৰু আমি আহোঁতে মানে বেলি মাৰিয়ে গৈছে, দেৰি হৈ গ'ল অৱশ্যে তাৰ পৰা ওলোৱা। ঘৰ আহি পাওঁতে গধূলিয়েই হ'বহি। সেইকাৰণে পলম নকৰি সোনকালে তাৰ পৰা ওলাই দিলোঁ। আৰু তেওঁলোক ইমান মৰমীয়াল আছিল, প্ৰথমবাৰ গৈছোঁ যিহেতু খুব ভাল লাগিছে। তাৰপাছত অলপ দূৰ গৈ মানে খাবলৈ মন গ'ল, লেচ এটা লৈ লৈছোঁ। তাহাঁত লেচ খাই আহি পাই গ'লোহি ঘৰ। এতিয়া পোনপ্ৰথমে মই হৈ ল'ম ফ্ৰেছ, আৰু ল'ৰাটোকো ফ্ৰেছ কৰি ল'ম। তাহাঁত মাথাটো ইমান টিনটিনাই আছিলে, সেইকাৰণে একাপ লাল চাহৰ লগত এটা কেক খাই লৈছোঁ। তাৰপাছত এফালে মিষ্টাৰৰো মাথা বিষাই আছে কাৰণে একদম ল'ৰাটোৱে কণমানিকা হাত দুখনেৰে মাথাটো টিপি দি আছে, মালিচ কৰি দি আছে আৰু কৈ আছে ভাল পাইছানে। আৰু এফালে ভিক্স বিচাৰি আছে ল'বৰ কাৰণে। আৰু মই মানা কৰিছোঁ তাক, ভিক্স নালাগে দিয়া, এনেকৈ মালিচ কৰি দিয়া। তাৰপাছত এয়া মোলৈ কেৰাকে চাইছেহি। তাহাঁত এয়া মামাহঁতে টিফিনত দি পঠাইছে। তাহাঁত এখন কাঁহীতে আজি বোলো তিনিটা একেলগত খাম। আনফালে ভাত, দালি আৰু এয়া মটন লৈ লৈছোঁ। তেওঁলোকে মানে মটন আৰু দালি দিয়ে পঠাইছে টিফিন এটাতে। তাহাঁত পানী এগিলাচ খাই বৈ বিগ বাবুল এটা খালোঁ। আজিলৈ আহিলোঁ দেই, বাই বাই।